নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ। আজি মই বহুত এক্সাইটেড হৈ আছোঁ। হয়, আজি মই আহিছোঁ ভাইমন্দা চাবলৈ। এটিচি মলত থকা হলটোত ভাইমন্দা চাবলৈ আহিছোঁ। আৰু এয়া বেটা বহি আছে ৱেটিং ৰুমত। এয়া দেখিছে এগৰাকী আইতাগৰাকীৰ খুব সম্ভৱ ভৰিত দুখ পাইছে, তথাপিতো তেখেতে মানে আহিছে যে চিনেমাখন চাবলৈ, সেইটো মানে বহুতেই ডাঙৰ কথা। আৰু এগৰাকী মই নিজকে অকণমান দেখুৱাই দিছোঁ। আৰু হলত মানে এতিয়া মানে ৰেডি হৈছে আৰু চবেই সোমাবলৈ। দেখিছে কিমান মানুহ, চবেই পপকৰ্ণ লৈ পূৰা ৰেডি আৰু একদম পূৰা এক্সাইটেড চবেই ভাইমন্দা চাবলৈ। আৰু এগৰাকী আইতা চিনেমাখন চাবলৈ একেবাৰে সৰুৰ পৰা ডাঙৰলৈকে বহুত মানুহ আহিছে। আমি ভিতৰত গৈ বহি লৈছোঁগৈ, বহি ৰৈ আছোঁ আৰু ষ্টাৰ্ট হোৱালৈ। চিনেমাখনৰ চবতছে মানে মই এক্সাইটিং হৈ আছিলোঁ চাবলৈ এই চিনটো। জুবিন দাই যেতিয়া মানে পূৰা একদম হিয়া দিয়া নিয়াৰ মানে গোটেই আলাপটো মানে পূৰা ইমান ধুনীয়াকৈ গায় নহয়, একদম মানে কি ক'ম আৰু, কিমান ভাল লাগে নহয়। মানে জুবিন দাটো আমাৰ সকলোৰে প্ৰিয় নহয় জানো। আৰু জুবিন দা আগৰ পৰাই তেনেকুৱা, তাৰমানে অকণমান সেইখিনি কথা গম পোৱা গ'ল, বহুতখিনি কথাই গম পোৱা গ'ল চিনেমা জগতৰ বিষয়ে। অসমীয়া চলচ্চিত্ৰ আৰম্ভণি কেনেকৈ হৈছিল, কোনে কিমান অৱদান দিছে, কিমান কষ্ট কৰি অসমীয়া চিনেমা মানে আনিছিলে, সেই সকলোবোৰৰ কথা জানিবলৈ হ'লে ভাইমন্দাখন চাবই লাগিব। মোৰ বহুত ভাল লাগিলে, আপোনালোকৰো বহুত ভাল লাগিব। যদি এতিয়ালৈকে চোৱা নাই ভাইমন্দাখন চাব। মই চালোঁ যদিও আকৌ যদি সুবিধা পাওঁ নিশ্চয় চাম। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। বাই বাই।